পক্ষত কিয় নাথাকিম মিত্ৰতা আমাক নিশ্চিতভাৱে লাগে আৰু মই আগৰ পৰা কৈ আছো মিত্ৰতা হল বুলি যাৰ তাৰ লগতো কৰিব নোৱাৰি যেনেকে যোৱা সময়ত আমাৰ মিত্ৰতা ভালেই চলি আছিল ইউডিএফৰ ফালৰ পৰা ভবানীপুৰত কৈ দিলে যে এইবাৰ মানে দাড়ি লুঙি চৰকাৰ হ'ব কি মানে আছিল সেই কথাটো কোৱা ঠিক তেনেকে এইবাৰ কৈ দিলে আমাৰ আমুক হ'ব আমাৰে কোনোবাই কৈ দিব আমুক দায়িত্ব পাব এইবিলাক কথা ক'ব নাপায় এইবিলাক কথা ভাবি চিন্তি ক'ব লাগে আৰু তেনেকুৱা কথা ক'লে কিছুমান মানুহৰ অলপমান মানসিকভাৱে দৃঢ় হৈ নাথাকে তেওঁলোকে বিভিন্নভাৱে দুৰ্বল হৈ থাকে সেই দুৰ্বল মানুহখিনিয়ে পুনৰ স্থিতিৰ পৰা আঁতৰি আহে যদিও বিজেপি বিৰোধী স্থিতি লৈ আকৌ ভয় খাই যায় সেই গতিকে এনেকুৱা ধৰণৰ অসংযত কথা বাৰ্তাবিলাক যদিহে কোনোবাই মিত্ৰতা বিচাৰে প্ৰকৃতভাৱে কোনো এনেকুৱা কথা কোৱা উচিত নহয় আৰু ভুল ইণ্টাৰপ্ৰিটেশ্যন কৰা উচিত নহয় অখিল গগৈ কথাটোক লৈ কি ক'ব হেৰি কৰিব লাগিলে কিন্তু এতিয়া দেখা গৈছে যেটো পৰিস্থিতি হৈ আছে এতিয়া অখিল গগৈৰ লগত মিত্ৰতা সম্ভৱ হ'বনে নহয় নে বিৰোধীসকল লগ লাগিব নে নালাগে ৰাইজৰ দল মাইনাছ হ'ব নেকি বিভিন্ন প্ৰশ্ন আহিছে আৰু শিৱসাগৰ সমষ্টিটোৰ মানে আপুনি কেলে আহিছে নাজানো কিন্তু মইতো তেনেকুৱা একো দেখা নাই সেইদিনাখন একেখন মঞ্চতে অখিল গগৈও আছিল ময়ো তেখেতৰ কাষতে উপস্থিত আছো তেখেতে মোক পিছত কৈছে আপুনি আছিলে বুলি মই গম নাপাওঁ মই আছিলো তাতে মই তেখেতৰ বক্তব্য শুনাৰ পিছতহে ওলাই আহিছো আৰু আমাৰ সভাপতিয়ে বক্তব্য দিছিল গতিকে তাততো কাৰো একো হেৰি দেখা নাই আনকি অখিল গগৈ ডাঙৰীয়াইতো তেওঁলোকক দুখন আসন দিলে সন্তুষ্ট হ'ম বুলি কোৱাও মই আপোনালোকৰ মাধ্যমেৰে শুনা পাইছো সেই গতিকে ইমান কঠিন বুলি মই ভবা নাই মিত্ৰতা সহজ হ'বগে কিন্তু মানুহবিলাক মানে ধুমুজাত আছে মানে ধৰি লওক যদি কোনে কৰিছে সেইটোৱে মই কৈছো ন এইবিলাক এতিয়া ধৰক এখন ফটো আজি ছ'চিয়েল মিডিয়াত দেখিছো বহুত পুৰণি ফটো যিখন ফটোত দেখাইছে বাবা আমতে নে কি নাম নহয় এই শুই থকা বাবাটো কি নাম আন্না হাজাৰে বাবা আন্না হাজাৰে তেওঁৰ লগত কিৰণ বেদী তেওঁৰ লগত অৰবিন্দ কেজৰিৱাল তেওঁৰ লগত অখিল গগৈ পুৰণা ফটো এইখন দেখাই পেলাই বহুতে অখিল গগৈ বিজেপি এজেণ্ট হৈ যাব বিচাৰিছে আমিতো তেনেকৈ বিশ্বাস নকৰোঁ গতিকে এইবিলাক কিছুমান চক্ৰান্ত চলি থাকে কাৰোবাৰ পৰা এইখিনি গুৰুত্ব দিব লগা নহয় হ'ব কাটি দিয়ক শিৱসাগৰ 5টা সমষ্টিত নিজাববীয়া কেণ্ডিডেট দিয়াৰ কথা কৈছিলে কংগ্ৰেছে গোটেই বিষয়টো লৈ ইতিমধ্যে আপোনালোকৰ সভাপতিয়েও কৈছে যে আপুনি যিখিনি কৈছে ঠিক কথা কৈছে কিন্তু অখিল গগৈয়ে বাৰে বাৰে কৈ আছে যদি মিত্ৰতা নহয় চব মই শিৱসাগৰৰ 5টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব বুলি কোৱা নাই এইটো অলপমান ইচ্ছাকৃতভাৱে যিসকলে এটা বিজেপি বিৰোধী শক্তিটোক দুৰ্বল কৰিব বিচাৰে আগতীয়াকৈ যিকোনো উপায়েৰে এইটো তেখেতসকলৰ এটা কাৰচাজি আৰু তেখেতসকলৰ অভিসন্ধি মই বহুত দিনৰ পৰা নিৰ্বাচন পৰ্যবেক্ষণ কৰি আহিছো সকলোৱে মানে মুখেদি বহুত ডাঙৰ ডাঙৰ কথা কয় মই উঠিলে জিকিম তাৰপিছত তেওঁলোকে নিজৰ ভোটটো বাঢ়ে কেতিয়াবা নাপায় এই শেহতীয়া পঞ্চায়তৰ পৰাই আৰম্ভ কৰি কৈছো মই কথাটো সেই গতিকে মূল কথাটো হ'ব লাগে যে আমাৰ শত্ৰু কোন চিনাক্তকৰণ হ'ব লাগে আৰু শত্ৰুৰ বিপৰীতে ভোটটো সংগঠিত কৰিব লাগে ভোট সংগঠিত নকৰিলে ভোট বিভাজন হয় মই সেই গতিকে এইটো অনস্বীকাৰ্য যে যোৱা সময়ছোৱাত কংগ্ৰেছ দলে বেছিভাগ সময় অসমত শাসন কৰিছিল আৰু সেই গতিকে কংগ্ৰেছৰ শুভাকাংক্ষী বহুত আছে সেইসকলে এতিয়া আমাৰ অলপমান গণসংযোগ বিচ্ছিন্ন হোৱাৰ বাবে অন্যান্য দলৰ প্ৰতিও আকৰ্ষিত হোৱা মই দেখা পাওঁ সেই গতিকে মই কৈছিলো যে আমাৰ ভেটিটো শক্তিশালী কৰিব লাগে তাৰপিছত যিহেতু মিত্ৰতাৰ কথা চলি আছে অনাগত সময়ত ভৱিষ্যত সময়ত সেইবিলাক আলোচনা হ'ব কিন্তু মিত্ৰতা কৰিলে কি লাভ হ'ব যদি ভোটবিলাক সংগঠিত নহয় বিভাজিত হৈ থাকে মোৰ কথাটো আছিল সেইটোকে যাৰ যি ইচ্ছা মইতো কাৰো মুখত বাধা দিব নোৱাৰো ইচ্ছাকৃতভাৱে ইণ্টাৰপ্ৰেট কৰিলে তাৰ ওপৰত বিভিন্নজনে মোক সমালোচনা কৰিলে সামাজিক মাধ্যমত মই বিশেষ প্ৰতিক্ৰিয়া দিব বিচৰা নাই মই ভাবোঁ মই যিটো কথা কৈছো শুদ্ধ কথা কৈছো বিজেপি বিৰোধী যিমান মানে শক্তি আছে যিমান আমাৰ ভোটাৰ আছে সেই ভোটাৰৰ আমি পৰিসৰটো বৃদ্ধি কৰাৰ কাৰণেহে কাম কৰিব লাগে সকলোৱে উচ্ছেদখিনিৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক চক্ৰান্ত কৰি নিজৰ দলৰ বেছটো বঢ়াব বিচাৰিছে আৰু বিশেষকৈ উচ্ছেদৰ ক্ষেত্ৰত বহুতখিনি ন্যায়ালয়ে কিছুমান গাইডলাইন দিছে আমাৰ সাংবিধানিকভাৱেও আমি কিছুমান আইন প্ৰণয়ন কৰি থৈছো এইবিলাক গোটেইবিলাক এতিয়া মষিমূৰ কৰা দেখা পাইছো প্ৰকৃততে আদানী আৰু আম্বানীক কেনেকৈ সন্তুষ্ট কৰি নিজৰ গাড়ীখন ৰক্ষা কৰিব পাৰি মুখ্যমন্ত্ৰী মহোদয় সেই দিশতহে বেছি মানে সিদ্ধান্ত লোৱা যেন অনুভৱ হৈছে এইখিনি সময়ত কাৰণ আপোনালোকে জানে পৰ্বতজোৰাত ট্ৰাইবেল লোকসকলৰ মাটি আছিল তাততো চুবই নোৱাৰে নিয়মমতে সেইখিনিত কেনেকৈ তেওঁ
সোলাৰ প্লেন লগাব বিচাৰিছিল তাৰ পৰা যেতিয়া প্ৰতিবাদ আহিলে আৰু তাত যেতিয়া 18,000 চাকৰি দিব বুলি ক'লে আমি এইটো ক'লো 18,000 চাকৰি সম্ভৱেই নহয় তাৰপিছত তেখেতে গৈ পেলাই বিলাসী ভাড়াৰ ফালে গৈছে এতিয়া গোটেই কথাবিলাক হ'ল যে যিবিলাক পুঁজিপতি শ্ৰেণী তেওঁলোকে বিভিন্ন ধৰণৰ কথাবিলাক পাতি লয় তেওঁলোকে তাতে যে বঙাইগাঁৱত আমাৰ এটা কাগজ কল আছিলে কাগজ আমাক লাগে আমি জাগিৰোডৰ পেপাৰ মিল বচাব নোৱাৰিলোঁ আমি পাঁচগ্ৰামৰ পেপাৰ মিল বচাব নোৱাৰিলোঁ যদিও কাগজৰ ডিমাণ্ড বহুত আছিলে ফৰেইনৰ পৰা ইম্পৰ্ট কৰি থাকে এতিয়াও কাগজ কেৰালাত এটা মিল বচাইছিলে চৰকাৰে আৰু জাগিৰোড তেনেকৈ বঙাইগাঁৱতো যোগীঘোপা আটাইতকৈ পুৰণা কাগজ কল সেইটো আমি কোনো বচাব নিবিচাৰিলোঁ কিন্তু এই যে ডাঙৰ দলং এখন দিছোঁ আটাইতকৈ দীঘল ব্ৰহ্মপুত্ৰৰ ওপৰত চলাচলৰ সুবিধা মাল্টি মডেল লজিষ্টিক পাৰ্ক এই গোটেইবিলাক হৈছে আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ আহৰণ কৰি তেনেকৈ আদানী আম্বানীক সঁপি দিব পাৰি আৰু সেইকাৰণে এইবিলাক আপোনাৰ মানে বিভিন্ন ধৰণৰ মাটি দিয়া কামটো চলি আছে একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত আৰু এই ক্ষেত্ৰত যিবিলাক আইন আছে আইনবিলাকৰ ৰায়তী খতিয়ানটো বহুত গুৰুত্বপূৰ্ণ আছিলে আমি তাৰ ভংগ হোৱা প্ৰথম দেখিলোঁ নগাঁও মিকিৰ বামুণীত যাতে আদানীৰ সম্পৰ্কীয় আজিৰ পাৱাৰ কোম্পানীক মাটি দিয়া হ'ল খেতিপথাৰৰ মাটি তাৰ ৰায়তী স্বত্ব থকা স্বত্বেও ৰায়তীসকলৰ স্বত্ব নাকচ কৰি এজন ব্যক্তিগত মানুহক মাটিখিনি সঁপি দিয়া হৈছিল তাৰপিছত ব্যক্তিগত মানুহৰ পৰা কিনি লোৱা হ'ল বিধানসভাত এই বিষয়ে উঠাইছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈ দিলে মোৰ দিনত হোৱা নাই কিন্তু তেখেতে কেবিনেট ডিচিশ্যন হয় এইবিলাক ডাঙৰ প্ৰজেক্ট হ'বলৈ হ'লে তেখেতৰ দিনতে হৈছে তেখেত মন্ত্ৰী থাকোঁতে সৰ্বানন্দ সোণোৱালৰ দিনত হৈছে সেই গতিকে এইটো বিজেপিৰ নীতি মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এনেকুৱা কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাই কৰিলে তেনেকৈ ক'লে মানে এটা অপব্যাখ্যা হ'ব প্ৰকৃততে বিজেপি চৰকাৰ নীতি অনুযায়ী উচ্ছেদ চলি আছে আৰু স্থানীয় মানুহৰ অসুবিধাত পেলাই পুঁজিপতিৰ কাৰণে কাম কৰি আছে আৰু সেইকাৰণে আপোনাৰ যিবিলাক ৰিহেবিলিটেশ্যনৰ কথা আছে বা আলোচনা কৰি ল'ব লাগে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেখেতৰ ওপৰত অলপমান হেঁচা বেছি হৈছে তেখেতে কৈছে মই সিহঁতি ৰাস্তাত থকাটো নিবিচাৰোঁ তেওঁলোকক মাতি দিয়া হ'ব কিন্তু এই কথাখিনি আগতে কিয় নক'লে আগতে তেওঁ উচ্ছেদ কৰিয়ে যাম মানে মোগলৰ আগ্ৰাসন কিবা কিবিবিলাক মানে কৈ থাকে যিবিলাক আমি কৈ আছোঁ যদি বিদেশী হয় খেদি দিয়ক মই এতিয়া যেহেতু তথ্য অহা নাই মুখ্যমন্ত্ৰীক দাবী কৰিলোঁ বহুতবাৰ মই এতিয়া RTI কৰিবলৈ ঠিক কৰিছোঁ বিভিন্ন জিলালৈ যে এই উচ্ছেদৰ ফলত কিমান বাংলাদেশী তেওঁ ধৰিবলৈ সক্ষম হ'ল এইখিনি জনাব লাগে কাৰণ ৰাইজৰ আগত সেইটোৱে কৈ আছে যে আমাৰ সকলোৰে মন জয় কৰিবলৈ যে আমি বাংলাদেশীক খেদাবলৈ উচ্ছেদ কৰিছোঁ সঁচানে মিছা জানিব লাগিব আমাৰ দায়িত্ব